ৰাভা জাতিৰ পুৰোধা আৰু পৰাক্ৰমী ৰজা পৰশুৰামৰ সুউচ্চ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু যাদুঘৰ তথা পুথিভঁৰালৰ শুভ উদ্বোধনেও আজিৰ অনুষ্ঠানটোৰ গৌৰৱ আৰু সৌষ্ঠৱ বহুগুণে বৃদ্ধি কৰিছে। ৰাভা জনজাতিসকলৰ ঐতিহ্য অধিকাৰ আৰু স্বগৰিমা সুৰক্ষিত কৰা আৰু উজ্জীৱিত কৰাৰ সংগ্ৰামী যাত্ৰাৰ ফলস্বৰূপে অসম চৰকাৰ আৰু ৰাভা জাতীয় সংগঠনৰ যুটীয়া স্বাক্ষৰত ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ সৃষ্টি হৈছিল। 1995 চনৰ 10 মাৰ্চত স্বাক্ষৰিত এই চুক্তিয়ে সম্প্ৰতি 3টা দশকত ভৰি দিয়া স্বত্তেও এই দীৰ্ঘ সময়ছোৱাত স্বায়ত্তশাসিত পৰিষদখনে এক স্থায়ী সচিবালয় লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। মোৰ মনত আছে 2017 চনত 5 কোটি টকাৰ প্ৰশাসনিক অনুমোদনেৰে এই কাৰ্যালয়ৰ আমি আৰম্ভণি কৰিছিলোঁ আৰু আজি এই কাৰ্যালয়ৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সামৰণি পৰিছে। মই ৰাভা আছং স্বায়ত্তশাসিত পৰিষদক এই কাৰ্যালয় গৃহৰ বাবে অভিনন্দন জনাইছোঁ আৰু কাৰ্যালয়টো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাৰ বাবে আজিৰ সভাতেই ৰাভা আছং স্বায়ত্তশাসিত পৰিষদলৈ আৰু 10 কোটি টকাৰ এটা অনুদান আজিৰ সভাতে ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সভাৰ লগত সংগতি ৰাখি 1 কোটি 80 লাখ টকা ব্যয়েৰে যাদুঘৰ আৰু পুথিভঁৰালৰ নিৰ্মাণৰ কামো সমাপন হৈছে। ৰাভা জাতিৰ পুৰোধা আৰু পৰাক্ৰমী ৰজা পৰশুৰামৰ সুউচ্চ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু যাদুঘৰ তথা পুথিভঁৰালৰ শুভ উদ্বোধনেও আজিৰ অনুষ্ঠানটোৰ গৌৰৱ আৰু সৌষ্ঠৱ বহুগুণে বৃদ্ধি কৰিছে। ৰাভা জনজাতিসকলৰ ঐতিহ্য অধিকাৰ আৰু স্বগৰিমা সুৰক্ষিত কৰা আৰু উজ্জীৱিত কৰাৰ সংগ্ৰামী যাত্ৰাৰ ফলস্বৰূপে অসম চৰকাৰ আৰু ৰাভা জাতীয় সংগঠনৰ যুটীয়া স্বাক্ষৰত ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ সৃষ্টি হৈছিল। 1995 চনৰ 10 মাৰ্চত স্বাক্ষৰিত এই চুক্তিয়ে সম্প্ৰতি 3টা দশকত ভৰি দিয়া স্বত্তেও এই দীৰ্ঘ সময়ছোৱাত স্বায়ত্তশাসিত পৰিষদখনে এক স্থায়ী সচিবালয় লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। মোৰ মনত আছে 2017 চনত 5 কোটি টকাৰ প্ৰশাসনিক অনুমোদনেৰে এই কাৰ্যালয়ৰ আমি আৰম্ভণি কৰিছিলোঁ আৰু আজি এই কাৰ্যালয়ৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সামৰণি পৰিছে। মই ৰাভা আছং স্বায়ত্তশাসিত পৰিষদক এই কাৰ্যালয় গৃহৰ বাবে অভিনন্দন জনাইছোঁ আৰু কাৰ্যালয়টো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাৰ বাবে আজিৰ সভাতেই ৰাভা আছং স্বায়ত্তশাসিত পৰিষদলৈ আৰু 10 কোটি টকাৰ এটা অনুদান আজিৰ সভাতে ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সভাৰ লগত সংগতি ৰাখি 1 কোটি 80 লাখ টকা ব্যয়েৰে যাদুঘৰ আৰু পুথিভঁৰালৰ নিৰ্মাণৰ কামো সমাপন হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।